হঠাৎ চাহকাপ খাবলৈতে আপোনাৰো জিভা পুৰে নেকি? ব্যস্ততাপূৰ্ণ জীৱনত সঘনাই দেখা দিয়া এটা ডাঙৰ সমস্যা। কেনেদৰে পৰিত্ৰাণ পাব এই সমস্যাৰ পৰা? ঘৰুৱা সামগ্ৰীৰে সমাধান কৰিব পাৰিব এই সমস্যাৰ। গৰম বস্তু খালে কেতিয়াবা অসাৱধানতা বহুতৰে জিভা পুৰে। অত্যাধিক গৰম চাহ বা কফিৰ কাপত শোষা দিলেই জিভা পুৰাটো স্বাভাৱিক ঘটনা। কিন্তু জিভা পুৰাৰ ফলত হোৱা যন্ত্ৰণা অতি অস্বস্তিদায়ক হয়। জিভা পুৰিলে আন খাদ্য খোৱাটো অসুবিধা হয়। এনে অৱস্থাত কি কৰিব? জিভা পুৰিলে সকাহ পোৱাৰ কেইটামান উপায় হৈছে: জিভা পুৰাৰ লগে লগে ঠাণ্ডা পানীৰে কুলি কৰক, নাইবা মুখত কিছু সময় পানী ভৰাই ৰাখক। পুৰা অংশত বৰফৰ টুকুৰা লগালেও সকাহ পোৱা যায়। বৰফৰ পানীৰে বাৰে বাৰে মুখ ধুবলৈ চেষ্টা কৰিব লাগে। পুৰা অংশত মৌ লগালেও যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়। মৌত এণ্টিবেক্টেৰিয়েল উপাদান থাকে, ফলত মৌৱে জ্বলা ভাৱ বা পোৰা ভাৱ দূৰ কৰাত সহায় কৰে। একেদৰে মৌৱে মুখত বেক্টেৰিয়াৰ প্ৰভাৱ প্ৰতিহত কৰে। সেয়েহে গৰম বস্তু খাওঁতে জিভা পুৰিলে মৌ লগাব লাগে। এলোভেৰাই যিকোনো বিষ কমায়। জিভা পুৰিলে এলোভেৰাৰ ৰস পোৰা অংশত 20 পৰা 25 মিনিট সময় লগাই ৰাখিব লাগে। দিনত অন্তত দুবাৰ এলোভেৰাৰ ৰস লগালে জিভা পুৰাৰ যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়। নিউজ 6 ৰিপৰ্ট, NDTV।